Very good morning, dear friends. Welcome to my channel Study Zone Assam. Dear friends, লৈ আহিছো আকৌ আৰ্টছ এণ্ড লিটাৰেচাৰৰ ওপৰতে আৰু কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন তো আহক ষ্টাৰ্ট কৰোঁ আমাৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে হাউ মেনি ঘোষাছ আৰ দেয়াৰ ইন নামঘোষা নামঘোষাত কিমানটা ঘোষা আছে আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ 1000 অপশ্যন বি 2000 অপশ্যন চি 1500 আৰু অপশ্যন ডি 1800 এটোৰ ৰাইট আনসাৰটো হৈছে অপশ্যন এ 1000 Total 1000 গুহাটো আছে আমাৰ নাম গুহাত Who has written the Assamese drama Ahar? কোনে আহাৰ নামক নাটকখন লিখিছিলে আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন বি মিত্ৰদেৱ মহন্ত অপশ্যন সি ফণী শৰ্মা আৰু অপশ্যন ডি অৰুণ শৰ্মা ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন ডি অৰুণ শৰ্মাই মোৰ জীৱন দৰ্পণ ইজ দ্য অটোবায়োগ্ৰাফি অফ হুইচ ৰাইটাৰ মোৰ জীৱন দৰ্পণ কোনজন ৰাইটাৰৰ আত্মজীৱনী হয় আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন বি মিত্ৰদেৱ মহন্ত অপশ্যন সি বেনুধৰ ৰাজখোৱা আৰু অপশ্যন ডি অৰুণ শৰ্মা ৰাইট আনসাৰটো হৈছে অপশ্যন সি বেনুধৰ ৰাজখোৱা নেক্সট কুৱেশ্যনটো হৈছে মাধৱদেৱ ৱাজ বৰ্ন ইন হুইচ ইয়াৰ মাধৱদেৱৰ জন্ম কোন বছৰত হৈছিলে আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ 1467 Option B 1456, Option C 1489 or Option D 1459. এটোৰ right answer to হৈছে Option C 1489. Next question to হৈছে in which year Madhavdev was died? কোন বছৰত মাধৱদেৱৰ মৃত্যু হৈছিল? Option কেইটা হৈছে Option A 1596, Option B 1556, Option C 1589 or Option D 1600. Right answer to হৈছে আমাৰ Option A 1596. Next question to হৈছে name the first Assamese book to be awarded with Sahitya Academy Award. Sahitya Academy বঁটাৰে পুৰস্কৃত হোৱা প্ৰথমখন অসমীয়া কিতাপখনৰ নাম কি আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ নিমাই কইনা অপশ্যন বি বনফুল অপশ্যন সি মৃত্যুঞ্জয় আৰু অপশ্যন ডি নান অফ দিস ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন বি বনফুল বনফুলটো আমাৰ 1955 ইংৰাজীত লিখা হৈছিল Next question to হৈছে who was written the book বনফুল বনফুল কিতাপখন কোনে লিখিছিলে অপশ্যন কেইটা হৈছে নৰেন্দ্ৰ গগৈ হিৰেন ভট্টাচাৰ্য হেমচন্দ্ৰ বৰুৱা আৰু যতীন্দ্ৰনাথ দুৱাৰা এটোৰ ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন ডি যতীন্দ্ৰনাথ দুৱাৰা Next question to হৈছে name the first Assamese novel to be awarded with Sahitya Academy Award সাহিত্য একাডেমী বঁটাৰে পুৰস্কৃত হোৱা প্ৰথমখন অসমীয়া উপন্যাসখনৰ নাম কি হয় আমাৰ অপশ্যন কেইটা হৈছে শৃংখল অপশ্যন বি আয়ুৰিংগম অপশ্যন সি বনফুল আৰু অপশ্যন ডি বিটুপি এটো ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন বি আয়ুৰিংগম এটো আমাৰ 1961 ইংৰাজীত লিখা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ ৰিটেন দ্য নভেল আয়ুৰিংগম উপন্যাসখন কোনে লিখিছিলে আমাৰ অপশ্যন কেইটা হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপশ্যন বি নবীন ডেকা অপশ্যন সি হেমচন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি জিতেন্দ্ৰনাথ দুৱাৰা এটোৰ ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এইখিনি কোৱেশ্চন আছিলে আমাৰ আজি ভিডিঅ'ত নেক্সট কোৱেশ্চন আমি আৰু কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউজ লৈ আহিম আৰু এটা টপিকৰ ওপৰতে আমাৰ চেনেলখন আপুনি লাইক এণ্ড সাবস্ক্ৰাইব কৰি আমাক মোটিভেট কৰিব থ্যাংক ইউ সো মাচ